দলংখন লাগে। দলংখন 2004 পৰা দলংখন হ'ব বুলি কৈ থকা আজিলৈকে দলংখন হোৱা নাই। এতিয়া পানী বৰ্ষণ দিন আহিছে, পানী মানুহ পাৰ হ'ব নোৱাৰে, গাড়ী পাৰ হ'ব নোৱাৰে, ৰাইজে ইয়াত অহা যোৱা কৰিবই নোৱাৰে। পানী আহিলে মানে গোটেই ওপৰ ফালে বৈ যায় পানী। ইয়াত মানুহ মৰিবলগীয়া, যোৱা বছৰ বাচিলে মানুহ মৰিবৰ কাৰণে, ল'ৰা ছোৱালী কোনো পাৰ হ'বই নোৱাৰে, গাড়ী চাড়ীও পাৰ হ'ব নোৱাৰে। আমি নিজে ৰাইজে বনাই লওঁ, মাটি চাটি দি কিনি আৰু যেনে তেনে ব্যৱস্থা কৰি কিনে অহা যোৱা কৰোঁ। এতিয়ালৈকে চৰকাৰ কোনো মানে গুৰুত্বই দিয়া নাই। এইটো হুলুংগুৰি 1 নং হুলুংগুৰি 10 নম্বৰ মাজতে পৰে। ইয়াতো আগতে ই কৈছিলে দলং নিৰ্মাণৰ কাৰণে কামো আগবঢ়াইছিলে, আহিছিলে হ'ব বুলি কৈ থাকোঁ। যোৱা বছৰ কালী পূজাতে মানে ইয়াত আৰম্ভ হ'ব বুলি ক'লে, এতিয়ালৈকে একোৱে নাই, খা খবৰে নাই। গাঁওবুঢ়া চাওবুঢ়া চব আহিলে, ইয়াত কিবা কিবি হেৰি কৰিলে, কৰাৰ পিছত একোৱে নাই, আজিলৈকে একো পৰা নাই। আমি আশা কৰিছিলোঁ যোৱা বছৰে কালী পূজাতে হ'ব বুলি, মেটেৰিয়েল পৰিব ইয়াত হৈ যাব বুলি এনেকৈ কোৱা শুনিছিলোঁ, কিন্তু আজিলৈকে একোৱে নাই। এতিয়া কি আহ্বান জনাব মুখ্যমন্ত্ৰীক? মুখ্যমন্ত্ৰীক আমি আহ্বান এইটোৱে জনাওঁ, 2006 চনৰ 26ত যদিবা আমাৰ এইটো দলংটো যদি নহয়, আমি ভোটেই নিদিম। তিনিচুকীয়ালৈ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছে, ডিগবৈ মাৰ্ঘেৰিটা তিনিচুকীয়া মাকুম সমষ্টিলৈ। আমি তেখেতক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে এই মৌজাৰ পৰা, আমি বুঢ়ীদিহিং মৌজাৰ পৰা, আচলতে বুঢ়ীদিহিং মৌজাটো ডিগবৈ সমষ্টিৰ অন্তৰ্গত নে মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত? আমি যদি সুৰেণ ফুকন ডাঙৰীয়া ডিগবৈ সমষ্টিৰ বিধায়কৰ ওচৰলৈ যাওঁ, তেখেতে কয় যে বুঢ়ীদিহিং মৌজাটো মোৰ সমষ্টি নহয় বুলি। ভাস্কৰ বৰ্মাৰ ওচৰলৈ গ'লে তেখেতে এই সমস্যাবিলাকক গুৰুত্ব নিদিয়ে। আচলতে আমি এই সমস্যাবিলাকক, আমাৰ সমস্যাবিলাক কোনজন বিধায়কৰ ওচৰত যাম, সেই কথাটো আজি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি থৈ যাওক তিনিচুকীয়াত। ইয়াৰ লগে লগে আমি এটা কথা ক'ব বিচাৰিছোঁ যে হুলুং অঞ্চলত এই যিখন ময়লা নৈৰ ওপৰত দলং আছে, এই দলংখন আজি পৰ্যন্ত নিৰ্মাণ নোহোৱা, এইটো এটা লাজৰ আৰু গৰিহণাৰ বিষয় বিজেপিৰ কাৰণে, বিজেপি এই শাসনাধিষ্ঠ চৰকাৰখনৰ কাৰণে। যিহেতু সন্মানীয় বিধায়ক সুৰেণ ফুকন ডাঙৰীয়াই বুঢ়ীদিহিঙলৈ আহি বাৰে বাৰে ফটো তুলি ফেচবুক ছ'চিয়েল মিডিয়াত তেখেতে দি থাকে যে মই বুঢ়ীদিহিঙত এইটো কৰিছোঁ। আচলতে তেখেতে বুঢ়ীদিহিঙত একো কৰা নাই। স্পষ্ট কথা, তেখেতে বুঢ়ীদিহিঙত কেৱল বুথ কমিটিৰ সভাপতি সম্পাদক, মণ্ডল সমিতিৰ সভাপতি সম্পাদকহে প্ৰদান কৰি আছে। আচলতে বুঢ়ীদিহিং হুলুং অঞ্চলৰ সমস্যাবিলাকক তেখেতে প্ৰতাৰণা কৰি আছে, মাহীয়াই দৃষ্টিৰে চাই আছে। গতিকে আমি সকীয়াই দিছোঁ, ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ দলে আশীৰ্বাদ যাত্ৰা কৰিছে। আমি এই স্থানৰ পৰা আশীৰ্বাদ যাত্ৰালৈ যাবৰ কাৰণে আমি সাজু আছোঁ, কিন্তু সকীয়াই থলোঁ, দলংখন আমাক অতি শীঘ্ৰেই নিৰ্মাণ কৰি দিয়ক, অন্যথা ইয়াতকৈ জংগী আন্দোলন হ'ব। সেইটো আমি সুৰেণ ফুকন ডাঙৰীয়াক সকীয়াই থলোঁ।